হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে আলু পৰঠাৰ এটা সহজ ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে একেবাৰে আদৰণি জনাইছোঁ আছামিজ কিটচেন চেনেললৈ। আমালৈ দা ইণ্ডাছ ভেলীৰ ফালৰ পৰা এখন কাষ্ট আইৰণৰ টাৱা পঠিয়াইছিলে আৰু আজিৰ এই ৰেচিপিটো মই টাৱাখন ব্যৱহাৰ কৰিয়ে বনাই দেখুৱাম। এই টাৱাখনত আপোনালোকে ৰুটি, পৰঠা, ডোচা, অমলেট, চেণ্ডউইচ আদি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব। টাৱাখনৰ ফিচাৰ্ছ বা বিশেষত্বসমূহ মই আপোনালোকক ভিডিঅ'টোত আগলৈ জনাই থাকিম। আপোনালোকে কাষ্ট আইৰণৰ এই টাৱাখন কিনিব বিচাৰিলে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব আৰু আপোনালোকে আছামিজ কিটচেন কুপন কোডটো ব্যৱহাৰ কৰিলে এই টাৱাখনত 12% ৰেহাই পাব। আপোনালোকে দা ইণ্ডাছ ভেলীৰ ৱেবছাইটৰ পৰা আন বাচন বৰ্তন কিনিব খুজিলে এই আছামিজ কিটচেন কুপন কোডটো ব্যৱহাৰ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপি ভিডিঅ'টো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আলু পৰঠা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া বাতি এটাত 150 গ্ৰাম আটা দি ল'লোঁ। আটাখিনিত এয়া 2 চামুচ ৰিফাইন তেল দি লৈছোঁ আৰু এয়া অলপ জোখমতে নিমখ দি ল'লোঁ। এতিয়া আটাখিনিত তেল আৰু নিমখৰ লগত ভালদৰে এবাৰ সানি ল'ম। ইয়াতে মই বগা আটাটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াতে আটাৰ সলনি ময়দা ব্যৱহাৰ কৰিবও পাৰে। এতিয়া এয়া অলপ কুহুমীয়া পানী লৈছোঁ। পানীখিনি অলপ অলপকৈ আটাখিনিত দি লওঁ। এইখিনি এতিয়া ভালদৰে এবাৰ মঠি লওঁ। পানীখিনি মই এবাৰতে বেছিকৈ দি লোৱা নাই, অলপ অলপকৈ দি মিলাই আছোঁ। এয়া পৰঠাৰ বাবে আটাখিনি মঠি ল'লোঁ। এইখিনি চাওক মই একেবাৰে কোমলকৈ মঠি লৈছোঁ। ৰুটিৰ বাবে আটা যেনেকৈ মঠা হয় তেনেকৈ মঠিছোঁ, কিন্তু পৰঠা বনাম বাবে অলপ বেছি কোমলকৈ মঠি লৈছোঁ। এতিয়া এইখিনি ঢাকনি লগাই আধা ঘণ্টামান সময়ৰ বাবে থৈ দিম। এতিয়া পেন এখনত এচামুচ তেল গৰম কৰি লৈছোঁ। এয়া দুটা সিজাই পিটিকি লোৱা ডাঙৰ আলু ইয়াতে দি ল'লোঁ। ইয়াতে কিন্তু তেলখিনি মাত্ৰ অকণমান দিলেই হৈ যাব। আলুখিনি এয়া অকণমান বহলাই দি লৈছোঁ। এতিয়া আলুখিনিত এয়া আধা চামুচ গৰম মছলা দি ল'লোঁ আৰু এয়া আধা চামুচ জলকীয়া গুড়ি দিছোঁ। লগতে এয়া নিমখ অলপ জোখমতে দিছোঁ। এইখিনি মছলাৰ লগত মিলাই মাত্ৰ 1 মিনিটমান ভাজি ল'ম। এই আলুখিনি কিন্তু অকণমান ভাজি ল'লেই হৈ যাব। এইখিনি বেছিকৈ ভাজি থাকিব নালাগে, এবাৰ মিলাই ল'লেই হৈ যাব। আচলতে আলু পৰঠা বনালে আলুখিনি নভজাকৈ ব্যৱহাৰ কৰা হয়। মই কিন্তু এনেকৈ অকণমান ভাজি লওঁ, তেতিয়া আলু পৰঠাটো খাবলৈ খুবেই সোৱাদ লাগে। আলু মছলাখিনি এয়া হৈ গৈছে। গেছটো অফ কৰি ল'লোঁ। এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। এই আলু মছলাখিনি ভালদৰে ঠাণ্ডা হৈ পৰিছে। এইখিনি এতিয়া চামুচেৰে হেঁচি হেঁচি অলপ মিহি কৰি লৈছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এতিয়া ইয়াতে বাকী মছলাখিনি মিলাই ল'ম। এয়া অলপ মিহিকৈ কাটি লোৱা পিঁয়াজ দি ল'লোঁ আৰু লগতে এয়া মিহিকৈ কাটি লোৱা অলপ ধনিয়া দিছোঁ। গোটেইখিনি আকৌ এবাৰ মিলাই লওঁ। ইয়াতে আপোনালোকে জ্বলা খাবলৈ ভাল পালে অলপ কেঁচা জলকীয়া মিহিকৈ কাটি লৈ দিবও পাৰে। আৰু এয়া আমাৰ আলু মছলাখিনি বনোৱা হৈ গৈছে। এতিয়া মুঠি থোৱা আটাখিনিৰ পৰা থালখন আঁতৰাই ল'লোঁ। এইখিনি আধা ঘণ্টামান সময় হৈ গৈছে। এই আটাখিনি এতিয়া আকৌ এবাৰ 1 মিনিটমান মঠি ল'ম, তেতিয়া পৰঠাখিনি বনাওঁতে কোমল কোমল হ'ব। এয়া মঠি লোৱা আটাখিনি ভাগ কৰি লাৰু লাৰু বনাই লওঁ। এইখিনি আটাৰে মোৰ 4খনমান পৰঠা হ'ব। এই লাৰুটো এতিয়া পকাই পকাই গোলকৈ বনাই লওঁ। এনেকৈ অলপ হাতেৰে লাৰুটো চেপেটা কৰি বনাই লৈছোঁ। এতিয়া লাৰুটো এনেকৈ ঘূৰাই ঘূৰাই এটা বাতিৰ দৰে শ্বেপত বনাই লওঁ। বাতিটোৰ মাজডোখৰ অলপ ডাঠকৈ ৰাখিছোঁ। এয়া চাওক লাৰুটো মাজডোখৰ বাতিৰ দৰে বনাই লৈছোঁ আৰু এতিয়া এয়া অলপ আলু মছলা লৈছোঁ। এইখিনি এনেকৈ লাৰুৰ দৰে বনাই পৰঠাখনৰ বাতিটোৰ মাজত দি লৈছোঁ আৰু এতিয়া বাতিটো চাৰিওফালৰ পৰা ঘূৰাই ঘূৰাই মুখখন বন্ধ কৰি লওঁ। এনেকৈ চাওক আকৌ আগৰ দৰে লাৰুটো বনাই ল'লোঁ। এতিয়া লাৰুটো আঙুলিৰে এইদৰে ঘূৰাই ঘূৰাই চেপেটা কৰি ল'ম। এইদৰে কৰোঁতে লাহে লাহে কৰি লৈছোঁ। এনেকৈ গোটেইখিনি পৰঠাৰ বাবে আটাৰ লাৰুখিনি বনাই ল'ব লাগিব। এতিয়া বেলনা এখনৰ ওপৰত আটাৰ চেপেটা কৰি লোৱা লাৰু এটা দি লৈছোঁ। এয়া অলপ অলপ শুকান আটা ওপৰত ছটিয়াই দি ল'ম। লাৰুটো আটাখিনিত ভালকৈ এবাৰ লেটিয়াই লৈছোঁ। এতিয়া লাৰুটো বেলাৰ আগতে এবাৰ এইদৰে আঙুলিৰে অলপ লাহে লাহে হেঁচি হেঁচি বহলাই ল'ম।
আৰু এয়া পৰঠাখন এতিয়া লাহে লাহে বেলি লওঁ। এই পৰঠাখন বেলোতে বেছি পাতলকৈ বেলিব নালাগে, নহ'লে আলুখিনি ওলাই আহিব পাৰে। এয়া চাওক পৰঠাখন মই বেলি ল'লোঁ। পৰঠাখন দেখিছেনে খুব বেছি পাতলকৈ মই বেলি লোৱা নাই, কিন্তু খুব বেছি ডাঠকৈও বেলা নাই। এতিয়া দা ইণ্ডাছ ভেলীৰ কাষ্ট আইৰণৰ টাৱাখন গেছত বহুৱাই দিছোঁ। এই কাষ্ট আইৰণৰ টাৱাখনত কোনো ধৰণৰ কেমিকেল কোটিং নাথাকে, সেইবাবে ইয়াতে বনোৱা খোৱা বস্তু আমাৰ বাবে হেল্ডিও হয়। ইণ্ডাছ ভেলীৰ এই টাৱাখন নেচাৰেলি ননষ্টিক হয়। এই টাৱাখন কাষ্ট আইৰণৰ হোৱা বাবে এইখনত ৰান্ধিলে খোৱা বস্তুত আইৰণ মিহলি হৈ পৰে, আৰু আপোনালোকে জানে যে আইৰণ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয়। পৰঠা এখন টাৱাখনত দি ল'লোঁ। গেছটো এতিয়া হাই মিডিয়াম ফ্লেমত দিয়া আছে। পৰঠাখনৰ এটা ফালে 1 মিনিটমান সেকি লওঁ। 1 মিনিটমান পিছত পৰঠাখনে আনটো ফালে ওলটাই দি লওঁ। পৰঠাখন আনটো ফালেও 30 ছেকেণ্ডমান সেকিব দিম। এই টাৱাখনত খোৱা বস্তু একেবাৰে কম তেল ব্যৱহাৰ কৰি বনাব পাৰি, সেইবাবে হেল্ডিও হয়। ইণ্ডাছ ভেলীৰ এই টাৱাখন গেছত বহুৱাৰ পিছত অতি সোনকালে গৰম হৈ আহে, আৰু এই টাৱাখনত গৰম বা তাপ সমানভাৱে বিতৰিত হয়। এই টাৱাখন আপোনালোকে গেছ আৰু ইণ্ডাকশ্যন ষ্ট'ভ দুইটাতে ব্যৱহাৰ কৰিব পাৰে। এতিয়া পৰঠাখন দুইটা ফালে ঘন ঘনকৈ ওলোটাই দি 2-3 বাৰমান সেকি লওঁ। পৰঠাখন চাওক দুইটা ফালে অলপ অলপ সেকাগৈ ৰঙচুৱা হৈ আহিছে, আৰু পৰঠাখন অকণমান ফুলি ফুলি আহিছে। এতিয়া গেছৰ জুইটো কমাই লৈছোঁ, আৰু পৰঠাখনত চামুচেৰে অলপ অলপ ৰিফাইন তেল সানি দিছোঁ। প্ৰায় 1.5 চামুচমান তেল দি পৰঠাখন দুইটা ফালে ওলোটাই দি সেকি লওঁ। আপোনালোকে ইয়াতে পৰঠাখন সেকোঁতে তেলৰ সলনি অকণমান ঘি ব্যৱহাৰ কৰিবও পাৰে। এই পৰঠাখন সেকোঁতে কিন্তু মই খুব বেছি তেল ব্যৱহাৰ কৰা নাই। এয়া চাওক আলু পৰঠাখন লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে, আৰু চাওক পৰঠাখন একেবাৰে ভালকৈ ফুলি উঠিছে। পৰঠাখন আমাৰ সেকা হৈ গৈছে। এনেকৈ আলু পৰঠাখিনি সেকি ল'ব লাগিব। এয়া গৰম গৰম আলু পৰঠা বিলাহী চচ আৰু দৈৰ লগত পৰিৱেশন কৰিছোঁ। পৰঠাখন চাওক কিমান ধুনীয়া কোমল কোমল হৈছে। চুৰি এখনেৰে পৰঠাখনৰ মাজত কাটি লওঁ। এয়া চাওক পৰঠাখন ভালকৈ ফুলি উঠাৰ বাবে কিমান ধুনীয়াকৈ দুফাল হৈ গৈছে, আৰু আলু মছলাখিনি ভালদৰে চাৰিওফালে লাগি ধৰিছে। এই আলু পৰঠাটো খাবলৈ সঁচাকৈ খুবেই সোৱাদ লগা হয়। এনেকৈ সহজতে আপোনালোকে আলু পৰঠা বনাব পাৰে। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ, আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।